মাজবাটৰ নাৰী নিৰ্যাতন সন্দৰ্ভত বৃহত্তৰ মাজবাট সচেতন মুছলিম সমাজৰ ৰাজহুৱা সভা। বিগত সময়ত বিভিন্ন অপৰাধমূলক ঘটনাই জোকাৰি গৈছে মাজবাটৰ ১ নং নাহৰবাৰীত। কিশোৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈছিল এই অঞ্চলত। নাহৰবাৰী অঞ্চলত আহি থকা দিনত কোনো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ যাতে সংঘটিত নহয়, কোনো সন্দেহযুক্ত নাগৰিকে যাতে সোমাব নোৱাৰে, উঠি অহা প্ৰজন্মই যাতে মানৱ সম্পদ ৰূপে গঢ় লৈ উঠে, এই উদ্দেশ্যেৰে ১ নং নাহৰবাৰীত এখন সজাগতা সভা অনুষ্ঠিত হয়। মাজবাটৰ ১ নং নাহৰবাৰীত মাজবাটৰ বহুকেইটা ছাত্ৰ সংগঠন, বুদ্ধিজীৱী, নাৰী সমাজ, জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অঞ্চলটোৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী তথা অভিভাৱক সকলৰ মাজত সচেতনতা বৃদ্ধিৰ স্বাৰ্থত এই সজাগতা সভাৰ জৰিয়তে বিভিন্নজনে ভাষণ প্ৰদান কৰে। মাজবাটৰ সচেতন মহল তথা দল সংগঠনে বৃহত্তৰ মাজবাট অঞ্চলৰ মুছলিম সমাজৰ এই প্ৰচেষ্টাক শলাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। ১ নং নাহৰবাৰী মুছলমান জাগৰণ মঞ্চ আজি সভাত অনুষ্ঠিত হোৱাৰ মেইন কাৰণটো হৈ গ'ল বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনে মিলি আমি এই জায়গাত বসতি কৰিছোঁ। বৃহত্তৰ অঞ্চল মাজবাট, এই অঞ্চলত কিছুমান আমাৰ মুছলিম ব্যক্তিৰ কাৰণে এই অঞ্চলটো মানে বদনাম হৈ থাকে, বহুত অপ্ৰীতিকৰ ঘটনা ঘটি থাকে। তাৰ কাৰণে এই আহ্বায়ক আৰু এই মঞ্চ আজিৰ পৰা ১০-১৫ বছৰ আগতে হ'ব লাগিছিল, কিন্তু পলমকে হ'লেও যে আজি আমাৰ সচেতন নাগৰিকসকল বিভিন্ন জাতি দল সংগঠনে মিলি মাজবাটত সকলোৱে লগ লাগি আজি এই মঞ্চৰ দ্বাৰাই চবকে এটা মেছেজ, এটা বাৰ্তা দিয়া গৈছে যে যি হৈছে বেয়া হৈছে, আগত হৈছে, আজিৰ পৰা যাতে এনেকুৱা মানে বেয়া কাম মানে ঘৰৰ কোনো ল'ৰা ছোৱালী মানে লিপ্ত যাতে নহয়, মূল পুথলৈ ঘূৰি আহে আৰু এই মাজবাট অঞ্চলৰ যাতে শান্তি সম্প্ৰীতি বজাই চবে যাতে আমি একেলগ লগ হৈ মানে বসতি কৰিব পাৰোঁ, তাৰ কাৰণে এই কাৰ্যসূচীটো আমি সকলোৱে মিলি মানে হাতত লৈছোঁ। বৃহত্তৰ মাজবাট মুছলিম সমাজৰ আজিৰ যি সজাগতা সভা, সেই সজাগতা সভা আদৰণীয়। ইয়াৰ মূল লক্ষ্য হ'ল আজি এই সজাগতা সভাৰ জৰিয়তে মাজবাট অঞ্চলত, বৃহত্তৰ মাজবাট অঞ্চলত যাতে কোনো ধৰণৰ অপৰাধমূলক কাম নহয় আৰু কোনো যাতে সন্দেহযুক্ত নাগৰিকৰ যাতে প্ৰৱেশ নহয়, আৰু শিক্ষা আৰু অন্যান্য দিশত এই সজাগতা সভাৰ আহ্বান কৰা হৈছে। ইয়াৰ জৰিয়তে মাজবাটৰ যি মুছলিম ৰাইজ আছে তেওঁলোকে এক বাৰ্তা দিব বিচাৰিছে যে মাজবাটত যি অপৰাধমূলক কাৰ্য যোৱা কিছুদিনত হৈ আছে, যাতে তেনেকুৱা কাৰ্য অনাগত দিনত নহয়, আৰু এই মাজবাট বৃহত্তৰ মাজবাট অঞ্চলত যাতে কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকৰ প্ৰৱেশ নঘটে, সেই ক্ষেত্ৰত অধিক গুৰুত্ব দি আজিৰ এই সজাগতা সভা আহ্বান কৰা হৈছে। আচলতে আপোনাৰ এই সজাগতা সভাখন আমি আহ্বান কৰাৰ এইটো এটা মূল কাৰণ আছিলে যে ধৰক মানুহৰ মনত যিটো এটা ভাৱধাৰা জন্ম হৈছে যে ধৰক মানে জাতিগত কথা হৈছে যে অমুকে কৰিছে গতিকে আমি কেলে যাম বা তাৰ হে হৈছে আমাৰ নহওক, যে এই ভাৱটো মানুহৰ আঁতৰি যাওক, সকলোৱে ভাল এটা মানে। আৰু চাওক, এটা কথা ক'বলৈ মই বিচাৰিম যে অপৰাধৰ কোনো জাতি নাই, ধৰ্ম নাই, অপৰাধে। গতিকে এই বস্তুটো মানে মানুহৰ মনৰ পৰা আঁতৰি যাবলৈ বা আঁতৰাবলৈ ধৰক এনেকুৱা সভাবিলাকৰ জৰিয়তে আমি এটা সমাজত বাৰ্তা দিব বিচাৰিছোঁ যে ধৰক মানুহখিনি সৎ পথত যাওক, অসৎ পথ ত্যাগ কৰক। অকল এজন ব্যক্তিৰ কাৰণে এখন সমাজত যাতে অন্যায় নহয়, অপকাৰ নহয়, সেই বস্তুখিনি আমি সমাজত মানে জনাবৰ কাৰণে আমি আগবাঢ়িছোঁ বা সেইখিনি কাৰণে আমি হেৰি কৰিছোঁ। আজি এই উদ্যোক্তাসকলে যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছে তাৰ কাৰণে প্ৰথমতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, আৰু আমি বিভিন্ন দল সংগঠনে ইয়াত যাতে ভৱিষ্যতে আৰু এনেকুৱা ঘটনা নঘটক তাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি আৰু এই সকলোৰে লগত আমি মিলাপ্ৰীতিৰে বাস কৰি থাকিবলৈ বিচাৰিছোঁ। গতিকে এই যে যিটো যুৱ উশৃংখল মানসিকতা, এইটো আজিয়েই সমাপ্ত হওক, এই আশা কৰিছোঁ।